ইফালে বুঢ়াপাহাৰত ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে। নিশা প্ৰায় 3 মান বজাৰ পৰা বন্ধ হৈ আছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। নেৰানেপেৰা বৰষুণৰ ফলত প্ৰকাণ্ড শিল, গছ আৰু মাটি খহি পৰে। ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰত পৰাত বন্ধ হৈ পৰে পথটো। ফলত অতি ব্যস্ত পথটোৰ দুয়োমূৰে যান-বাহন আবদ্ধ হৈ আছে। ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ, SDF আৰু বন বিভাগৰ যুটীয়া প্ৰচেষ্টাত পুৱা প্ৰায় 7 বজাত পথটোৰ এটা অংশ মুকলি কৰি দিয়ে। কিছু পৰিমাণে যান-বাহনসমূহ যাবলৈ দিয়া হৈছে। পথটো সম্পূৰ্ণ মুকলি হ'বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। আমি দৃশ্যাংশ দেখুৱাইছোঁ। এয়া কলিয়াবৰৰ বুঢ়াপাহাৰ অঞ্চলৰ দৃশ্য। কাজিৰঙাৰ মাজভাগৰ এয়া দৃশ্য দেখিবলৈ পোৱা গৈছে যে বিশেষ পথটো ইতিমধ্যে এটা প্ৰকাণ্ড শিল খহি পৰিছে, গছ, মাটি ইত্যাদি খহি পৰিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত, যাৰ ফলশ্ৰুতিত উজনিমুখী যিসমূহ বাহন আছে সেই বাহনসমূহ এক প্ৰকাৰ আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে। বোকাখাতি, শিৱসাগৰ, যোৰহাট অভিমুখী যিসমূহ বাহন, সেই বাহনসমূহ ইতিমধ্যে এনেধৰণে আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে। অনুমানিক 3মান বজাত এই বুঢ়াপাহাৰ ফাৰ্ষ্ট ষ্টাৰ্টিং পইণ্টতে পাহাৰটোৰ এটা প্ৰকাণ্ড শিল ওপৰৰ পৰা পাহাৰৰ পৰা নেৰানেপেৰা বৰষুণৰ কাৰণে পাহাৰৰ পৰা খহি পৰে। তাৰ ফলত যান জঁট হয় আৰু আমি পুলিচ প্ৰশাসন, ফৰেষ্ট বিভাগ আৰু নেশ্যনেল হাইৱে, PWD নেশ্যনেল হাইৱে গোটেই ষ্টাফ ইয়াতে আহি যাওঁ। অহাৰ লগে লগে যোগাযোগ কৰাৰ পিছত JCB আমি আনি মোকলাই দিওঁ ৰাস্তাটো। ওৱান ৱে হৈ আছে এতিয়াও। ৰাতি